আপোনালোক সকলোকে নেক্সট এডুকেশ্যনলৈ স্বাগতম মই আমৰিন জাহান শেখ আপোনালোকৰ ওচৰত লৈ আহিছো ইম্পৰ্টেন্ট নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ডেটস যদি আজি আপোনালোক প্ৰথমবাৰৰ বাবে আমাৰ চেনেললৈ আহিছে তেন্তে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব তেন্তে আহক পলম নকৰাকৈ ভিডিঅটো ষ্টাৰ্ট কৰো 6th November International Day for Preventing the Exploitation of Environment in War and Armed Conflict. So 6 November to কি হিসাবে সেলিব্রেট করা হয় যে যুদ্ধৰ কাৰণে বা যিবোৰ আৰ্মড মিন্স যিবোৰ আমি উইপন ইউজ কৰোঁ নিউক্লিয়াৰ উইপনে হওক বা যুদ্ধৰ কাৰণে যিবোৰ বস্তু ইউজ কৰা হয় সেইবোৰৰ কাৰণে যিটো আমাৰ পৰিবেশটো যিটো এনভায়ৰনমেন্টটো ধৰক আমাৰ এক্সপ্লইট কৰা হয় তাৰ কাৰণে হেতু যাতে নহয় হেতু প্ৰিভেন্ট কৰাৰ কাৰণে 6th নৱেম্বৰত ইন্টাৰনেশ্যনেল ডে ফৰ প্ৰিভেন্টিং দ্য এক্সপ্লইটেশ্যন অফ এনভায়ৰনমেন্ট ইন ৱাৰ এণ্ড আৰ্মড কনফ্লিক্ট ডে হিচাপে অবজাৰ্ভ কৰা হয় এটো কেতিয়া হৈছিলে প্ৰথমবাৰৰ বাবে on 5th November 2001 the UN General Assembly declared so 2001 5th November etu decision loisile General Assembly United Nations General Assembly that protek bosore 6th November International Day for Preventing the Exploitation of the Environment in War and Armed Conflict to observe kora hobo 9th November World Legal Service Day so legals to gome paise related to courts so it was started by the Supreme Court of India to kone start korisile India's Supreme Court e start korisile the Legal Service Authority Act it commemorates the Legal Service Authority Act 1987 of the Indian Parliament which came into effect on 9th November 1995 so it Legal Service Authority Act or mote 1987 or act or mote ki World Legal Service Day to ki adopt kora hoisile ar kintu etu effect ketia hoisile 9th November 1995 আর তেতিয়াৰ প্ৰায় কি ইয়াতে খিনিতে এটা কথা ক'ব পাৰো বিচাৰিছো এটো একচুয়ালি ওয়ার্ল্ড নহব এটো ন্যাশনাল হ'ব যেটো সুপ্ৰিম কোৰ্টৰ লগত ৰিলেটেড আছে আৰু ইণ্ডিয়াৰ কথা কৈছে ইণ্ডিয়ান পাৰ্লিয়ামেন্টত এডপ্ট কৰা হৈছিল আৰু ইয়াতে লাষ্টৰটো লিখা আছে যে ন্যাশনাল লিগ্যাল সাৰ্ভিস ডে এটো মানে অলপ ৰৈ গল ওয়াৰ্ল্ড হিচাপে থাকি গল সো যে নহক বাৰু আপোনালোক সকলে মনত ৰাখিব 9th অক্টোবৰ টু ন্যাশনাল লিগ্যাল সাৰ্ভিস ডে হিচাপে পালন কৰা হয় 12th November World Pneumonia Day so আমি সকলোৱে জানো নিউমোনিয়া কি হয় এটা বেমাৰ হয় ডিজিজ হয় আৰু বেছিভাগ কি চাইল্ডৰ এফেক্ট হয় আৰু ওল্ডাৰ এজ যিবোৰ বয়সস্থ মানুহ আছে তেওঁলোকক এফেক্ট কৰে হয়নে নিউমোনিয়াত কি হয় জ্বৰ হয় বুকু ভাৰ হয় যেটো কোৱা হয় কফ জমা চেষ্টত কফ জমা হয় আৰু হেতুৰ যাতে মানে হেতুৰ প্ৰতি মানুহক এটা সজাগতা কৰাৰ কাৰণে এটা এৱেৰনেছ ক্ৰিয়েট কৰাৰ কাৰণে 12th নৱেম্বৰত কি ওয়াৰ্ল্ড নিউমোনিয়া ডে হিচাপে সেলিব্ৰেট কৰা হয় 13 নৱেম্বৰ ওয়াৰ্ল্ড কাইণ্ডনেছ ডে সো ইটো ইম্পৰ্টেন্ট হয় কাৰণ আমি সদায় কি হ'ব লাগে কাইণ্ড হ'ব লাগে মৰমিয়াল হ'ব লাগে আমাৰ পজিটিভ এটিটিউড থাকিব লাগে আৰু সেই কাৰণে কি ওয়াৰ্ল্ড কাইণ্ডনেছ ডে was first celebrated in 1998 by the World Kindness Movement আৰু এটো প্ৰথম কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে সেলিব্ৰেট কৰা হৈছে 1998 সো মনত ৰাখিব 13 নৱেম্বৰ ওয়াৰ্ল্ড কাইণ্ডনেছ ডে 14 নৱেম্বৰ চিলড্ৰেনছ ডে এটো আমাৰ ইণ্ডিয়াতে আছে আৰু এটো কি নেহেৰু পণ্ডিত জৱাহৰলাল নেহেৰু তেওঁ ফাৰ্স্ট প্ৰাইম মিনিষ্টাৰ আছিল আৰু তেওঁৰ বাৰ্থ এনিভাৰ্সাৰীটোৱে কি চিলড্ৰেনছ ডে হিচাপে ইণ্ডিয়াত সেলিব্ৰেট কৰা হয় কাৰণ নেহেৰুজি কি আছিল হি ওয়াজ ফন্ড অফ চিলড্ৰেনক বহুত ভাল পাইছিল আৰু সেইকাৰণে তেওঁক চাচা নেহেৰু বুলি কোৱা হৈছিল আৰু তেওঁক অনাৰ কৰাৰ কাৰণে 14 নৱেম্বৰটো চিলড্ৰেন ডে হিচাপে ইণ্ডিয়াত সেলিব্ৰেট কৰা হয় 17 নৱেম্বৰ ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টছ ডে সো এই ডেটো কি গুটি ওয়ার্ল্ড ওয়াইডত সেলিব্রেট করা হয় আর এটো স্টুডেন্টৰ কাৰণে হয় যে দ্যাট কি হয় যে স্টুডেন্টৰ এডুকেশনৰ কাৰণে ইজ প্ৰটেক্ট টু স্টুডেন্টে যাতে এডুকেশন পায় অ্যাক্সেস টু এডুকেশন হয় কাৰো যাতে একো এডুকেশন পাত অসুবিধা নহয়
and every students what has the access to education tar karone ki awareness create kora karone 17 November International Students Day palon kora hoy 21st November duta ase eta hol World Television Day aru eta hol World Fishery Day so World Television Day a day tut ki asile on the theme of social responsibilities in the fishery value chain first to fishery kotha koise so World Fishery Day celebrated on 21st November throughout the world gote bishote ki kora hoy 21st day November to World Fishery Day hisabe celebrate kore aru etu ki কিয় সেলিব্রেট কৰে যে ফিশিং যিখিনি মানুহ ফিশিং কৰি যিখিনি সাগৰৰ পাৰত যিখিনি মানুহ থাকে সেইখিনি যে তেওঁলোকে ফিচাৰীটো বা ফিশিং কৰি তেওঁলোকৰ যিটো লাইফ লিভলিহুড আৰ্ন কৰি আছে বা ফিচাৰীৰ পৰা যিটো ফিশিং ইণ্ডাষ্ট্ৰিজ আছে ঠিক আছে তো সেইটো বস্তু কি তাৰে ইম্পৰ্টেন্সটো ৰিকগনাইজড কৰাৰ কাৰণে একচুয়ালি ওয়াৰ্ল্ড ফিচাৰী ডেটো অবজাৰ্ভ কৰা হয় আৰু ওয়াৰ্ল্ড টেলিভিছন ডে It is all broadcasting media karne ki kora hoy as a sign to acknowledge broadcast media. So media is a important part hoy. Hes amar hokole media etia dekhai pao media bahut dhorono positive ase negative ase but ki hoy যে ইটো টেলিভিশন টু একচুয়ালি কি এটা অপরচুনিটি টু রেজ অ্যাওয়ারনেস আমার প্ল্যানেটত বা আমার ওয়ার্ল্ডত কি হৈ আছে কি হৈ থকা নাই তার বিষয় অ্যাওয়ারনেস ক্রিয়েট করার কারণে কি টেলিভিশন এটা ইম্পর্টেন্ট মানে মাধ্যম এটা ইম্পর্টেন্ট মিডিয়া হিসাবে কি করে কাম করে আর হেতু রিকগনাইজেশনের কারণে ওয়ার্ল্ড টেলিভিশন ডে টু 21st নভেম্বরত অবজার্ভ করা হয় সো 21st নভেম্বর দুটা হয় এটা হল ওয়ার্ল্ড টেলিভিশন ডে এন্ড অ্যানাদার ইজ World Fisheries Day 26th November National Law Day India etu amar India hoy National Law Day Constitution Day or Sambidhan Divas so actually ki hoisile ei 26 November 1949 ot amar Constituent Assembly of India was adopted the Constitution of India so ei 26 November 1949 ot amar jikhon Indiar Constitution asile hey Constitution khon adopt kora hoisile thik ase confuse nobo hey din tut adopt korisile kintu finally ketiar pra effect hoisile amar Constitution khon 26 January 1950 aru ei je adopt korisile 26 November ot hetuk ata সন্মান জনোৱাৰ কাৰণে কি ইণ্ডিয়াত ন্যাশনাল ল ডে টু 26 নৱেম্বৰত অবজাৰ্ভ কৰা হয় তেন্তে আজিলৈ এইখিনিয়ে নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম থ্যাংক ইউ ফৰ ওয়াচিং